অস্তিত্বহীন হৈ পৰিব নেকি ইউপিপিএল নিজৰ দলৰে পাৰিষদে প্ৰতাৰণা কৰিব নেকি প্ৰমোদ বড়োক কি হ'ব দলটোৰ অনাগত বিধানসভা নিৰ্বাচনৰ স্থিতি বিটিসি পৰিষদীয় নিৰ্বাচনত সম্পূৰ্ণ ধলিস্বাদ হল ইউপিপিএল বৃহৎ বিজয়েৰে বিটিসিত চৰকাৰ গঠন কৰিলে বিপিএফে ইয়াৰ পাছতে এনডিএৰ আপোন হৈ পৰে দলটো কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতি আজি ইউপিপিএল শিবিৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰত অলপতে মন্ত্ৰী হিচাপে শপত ললে বিপিএফৰ চৰণ বৰুৱে ইমান দিনে ইউপিপিএলৰ উৰখাও গৌৰা ব্ৰহ্মৰ অধীনত থকা বড়ো কল্যাণ বিভাগটো কাঢ়ি আনি তুলি দিয়া হল চৰণ বৰুৰ হাতত দিয়া হল পৰিবহনৰ দৰে গুৰুত্বপূৰ্ণ বিভাগো আৰু ইয়াকে লৈ ভিতৰি এতিয়া ক্ষোভ ইউপিপিএলৰ তৃণমূল কৰ্মীসকলৰ মাজত তৃণমূল কৰ্মীসকলৰ দাবী এনডিএক বাদ দিব লাগে ইউপিপিএলে কিন্তু এনডিএৰ হাতত নথৰাকৈ আগবাঢ়ি যোৱাটো কিমান কঠিন প্ৰমোদ বড়োৱে সেয়া ভালদৰেই জানে ইপিনে বড়োলেণ্ডৰ এটা নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰ অনুসৰি নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত ইউপিপিএলৰ 6জনকৈ পাৰিষদে যোগ দিব পাৰে বিপিএফ নতুবা বিজেপিত ৰাজনৈতিক মহলৰ এটা সূত্ৰই দাবী কৰিছে সেয়া যদি সঁচাই হয় তেন্তে 26ৰ বিধানসভা নিৰ্বাচনত প্ৰমোদ বড়োৱে তামুলপুৰ অথবা বড়োলেণ্ডৰ আন যিকোনো সমষ্টিৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো অস্বাভাৱিক বা অসম্ভৱ নহয় অৰ্থাৎ 2026 নিৰ্বাচনৰ সময়লৈকে ইউপিপিএল দলটোৰ অস্তিত্ব থাকিবগৈ নে নাই হিয়া এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন Bureau Report, The Boroland Tribune.